চৰাইদেউ গৌৰৱ ইতিমধ্যে দুগৰাকীকৈ খেলুৱৈ চৰাইদেউৰ গৃহভূমি জিলা তেওঁলোকে প্ৰৱেশ কৰিছে আৰু ইয়াৰে কমনৱেলথ গেমছত আচলতে সোণৰ পদক লাভ কৰি ভাৰতৰ লগতে চৰাইদেউৰ তেওঁলোকে নাম উজ্বলাব সক্ষম হৈছিল আৰু ইতিমধ্যে তেওঁলোকে অৱধ আছাম যোগেদি ইতিমধ্যে তেওঁলোকে ভজু ৰেল ষ্টেচনত অৱতৰণ কৰিছে আৰু মোৰ লগত এগৰাকী খেলুৱৈ হেমন্ত দৈমাৰী উপস্থিত আছে তেখেতৰ পৰা মই প্ৰথমতে ND24 তোমাক স্বাগতম জনাইছোঁ কি ক'বা প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব তোমাৰ হয় বহুত ভাল লাগিছে মোৰ এনেকৈ কমনৱেলথ গেমছত গ'ল্ড মেডেল মানে পাইছোঁ এনেকৈ বহুত কষ্ট কৰাৰ পিছত আগুৱাই গৈছোঁ ইমানটো আৰু আগলৈ আগুৱাই যাবলৈ বহুত চেষ্টা কৰিম এই কৃতিত্ব তুমি গোটেই ক্ৰেডিটটো কাক দিবা ক্ৰেডিটটো মোক কোচক দিম দিবা আৰু মা দেউতা হয় আৰু তুমি এতিয়া কি পঢ়ি আছা মই এতিয়াৰ ফাইনেল দিবা হয় আৰু ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত তেনেকৈ আগুৱাই যাবলৈ পঢ়া শুনাটো ভাল হৈ যাবলৈ আৰু এনেকৈ মেডেল আনিবলৈ দেশৰ কাৰণে তুমি ভাবিছিলানে কেতিয়াবা দেশৰ হৈ খেলিম দেশৰ নামটো উজ্বলাম সমান্তৰালভাৱে যদি চাওঁ গৃহ জিলা তোমাৰ চৰাইদেউৰ নামটো উজ্বলাই দিম এনে এটা তুমি কল্পনা কৰি লৈছিলানে কৰিছিলোঁ মানে সেইটো কৰি প্ৰেক্টিচ কৰি আছিলোঁ আৰু এনেকৈ ভাবিছিলোঁ আৰু নিশ্চয় আগলৈকে ইণ্টাৰনেশ্যনেল মেডেলটো মাৰিমেই তেনেকৈ আছিল আছিল হেমন্ত আৰু হেমন্তক আমি ND24 তৰফৰ পৰা যাচিছোঁ অপূৰ্ব শুভকামনা আৰু মই অন্যগৰাকী খেলুৱৈ আছে খেলুৱৈগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই অকণমান তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ এয়া হৈছে ভাৱনা আছে ভাৱনা ওচৰলৈ আহিছোঁ অকণমান তোমাৰ জ্যেষ্ঠ ভাতৃয়ে সমান্তৰালভাৱে তুমিও আগুৱাই গৈছা কি ক'বা খুবেই বেছি ভাল লাগিছে মোৰ মই ভাৰতৰ সৈতে অসমলৈ এনেকৈ সোণৰ পদক লৈ আনিব পাৰিছোঁ মোৰ লগতে মোৰ বান্ধৱীসকলেও লৈ আনিব পাৰিছে খুবেই বেছি ভাল লাগিছে আৰু এতিয়া আমি ঘৰ আহিছোঁ আৰু সকলোৱে ইমান সুন্দৰকৈ আমাক আদৰি আনিছে সকলোৱে আহিছে ইয়াত নাচিছে খুবেই বেছি ভাল লাগিছে মোৰ তোমাৰ দাদা সিদ্ধান্ত গগৈ নামে যাৰ পৰিচয় তুমি অনুকৰণ কৰিছিলা নেকি দাদাক তুমি কেনেদৰে লৈছিলা দাদাক দেখি মই নিজৰ লিফটিংটো ষ্টাৰ্ট কৰিছিলোঁ দাদাক দেখি প্ৰথমতে ইমানকৈ মই ইণ্টাৰেষ্ট দিয়া নাছিলোঁ লিফটিঙৰ প্ৰতি কিন্তু দাদাই যেতিয়া আগবাঢ়ি গৈ থাকিল ময়ো ভাবিলোঁ যে ময়ো দাদাৰ নিচিনা কৰিব বিচাৰিছোঁ এতিয়া কি পঢ়ি আছা এতিয়া মই 12th ষ্টেণ্ডাৰ্ড বাকী পঢ়া শুনা ঠিকে চলিছে খেলৰ লগত পঢ়া শুনা কিবা অসুবিধা হৈছে নেকি তোমাৰ অলপ অসুবিধা হয় কিন্তু কৰিব লগা হয় পঢ়াটো হয় কৈছিল এয়া আছিল ভাৱনাক আমি ND24 তৰফৰ পৰা যাচিছোঁ অপূৰন্ত শুভকামনা মোৰ লগত এগৰাকী প্ৰশিক্ষক আছে প্ৰশিক্ষকগৰাকী আমি আচলতে পূৰ্বতেও বিচাৰিছিলোঁ তেওঁ কিন্তু পোৱা নাছিলোঁ অনুপ কোঁৱৰ ডাঙৰীয়া তেখেতৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম আচলতে জীৱনৰ আদি পাঠটো আপুনিয়ে তেওঁলোকক দিছে তাৰপাছত আজি পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব মানে আমাৰ যেতিয়ালৈকে মই আমাৰ সিহঁতৰ প্ৰথম যেতিয়া মই আমাৰ জিমলৈ আহিছিলে তেতিয়াই গম পাইছোঁ যে সিহঁত নিশ্চয় আগলৈ যাব পাৰিব আৰু সেই অনুপাতে সিহঁতক মই ট্ৰেইনিং কৰিছিলোঁ আৰু ট্ৰেইনিং কৰাই মোৰ প্ৰথম উদ্দেশ্য কি সিহঁতক মই যিখিনি বেছিক ট্ৰেইনিং দি পিনি আৰু সিহঁতক মই বাহিৰলৈ আগলৈ যাবৰ কাৰণে ৰাস্তা দিয়া গতিকেলৈ যেতিয়ালৈকে সিহঁতি আজিকালি যিবিলাক চাইণ্টিফিক ট্ৰেইনিং হ'ল ডাইৰেক্ট কৰা চবখিনি সুবিধা আমাৰ সোণাৰীত আমি সেইখিনি প্ৰভাইড কৰিব নোৱাৰোঁ এটাই ৰাস্তা আছে সিহঁতক নতুবা আমি চাইট দিব লাগিব নতুবা আৰ্মিত দিব লাগিব নতুবা কোনোবা একাডেমিত দিব লাগিব সেই উদ্দেশ্যে মই সিহঁতক যিমানখিনি ট্ৰেইন আছে সিহঁতক মই নিৰ্দিষ্ট জেগালৈ পঠাই যেনেকৈ আমাৰ ভাৱনাক মই পঠাই দিছিলোঁ কন্নম মালেশ্বৰী ইনষ্টিটিউটলৈ আমাৰ হেমন্তক পঠাই দিছিলোঁ মই আমাৰ মই আৰ্মিলৈ আমাৰ অভিনৱ গগৈ পঠাইছিলোঁ মই 1SC জবলপুৰলৈ সেইমতে তাৰপৰা সিহঁতে ট্ৰেইনিং হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং লৈ পিনি এতিয়া সিহঁতে ইমানখিনি পাইছে গতিকে মই আশা কৰোঁ সিহঁতৰ যি ধৰণে সিহঁতি আগবাঢ়িছে আৰু নিশ্চয় সিহঁতি আৰু আগলৈ যাব পাৰিব আশাবাদী সিহঁতৰ ওপৰত আৰু আগলৈ যাব পাৰিব যথেষ্ট কষ্টৰ মাজেৰে আপুনি তেওঁলোকক অনুশীলন দি আছিলে যথেষ্ট প্ৰত্যাহ্বান আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিব পৰাৰ ক্ষেত্ৰত আচলতে যথেষ্ট প্ৰত্যাহ্বান আছিলে আৰু প্ৰত্যাহ্বানক আপুনি নেওচি আগুৱাই গ'ল নিশ্চয় ইয়াত চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে চৰকাৰৰ কৰণীয় আছে কিন্তু চৰকাৰ এতিয়া সদ্যহতে আমাৰ স্থানীয় বিধায়ক তেখেতে আমাক জিম এটা বনাই দিছে আমাৰ জিমটো অৱস্থা একেবাৰে বেয়া একেবাৰে এতিয়া মাত্ৰ 2খন প্লেটফৰ্ম আছে এতিয়া বৰ্তমান আমি 55 জন ল'ৰা ছোৱালী ট্ৰেইনিং কৰাই আছোঁ গতিকে আমাৰ জিম এটা প্ৰয়োজন আৰু চৰকাৰৰ ফালৰ পৰা আমি অনুদান বিচাৰিছোঁ কাৰণ আমাৰ ছেট নাই গতিকে সেইখিনি যদি চৰকাৰে দিয়ে আৰু ল'ৰা আমি ইয়াৰ পৰা উলিয়াব পাৰিম
মানে সেইটো হৈছিল এয়া আছিল তেওঁৰ মন্তব্য এটা কথা ক'ব লাগিব যে স্পষ্টভাৱে ক'ব লাগিব যে আচলতে বোকাতহে পদুম ফুল আজি তাৰিখত যথেষ্ট প্ৰত্যাহ্বানক নেওচি এই চাৰিগৰাকী ইতিমধ্যে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে আৰু আমিও ND24 আচলতে প্ৰতিগৰাকী খেলুৱৈলৈ যাচিছোঁ অফুৰন্ত শুভকামনা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।